Hello friends, আজি তোমালোকৰ সন্মুখত লৈ আহিছো BA ফাৰ্ষ্ট সেমেষ্টাৰৰ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ নিউ সিলেবাসৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত থকা কমন কোৰ্সৰ AACCৰ এছামিজ যোগাযোগমূলক অসমীয়াৰ মডেলৰ অতি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো তোমালোকে সম্পূৰ্ণ কোৱেশ্চন বিলাক তোমালোকে চাই লোৱা। এইখন মডেলৰ পৰা তোমালোকৰ অতি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম চেপ্টাৰ 1 এই ভিডিঅ'ৰ লিংকত দিয়া থাকিব আৰু চেপ্টাৰ 2ৰ ভিডিঅ' বনাম। তো তোমালোকে এইখন মডেলৰ পৰা তোমালোকে চাই লোৱা কোনকেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয়। এইখন মডেলৰ পৰা তোমালোকৰ কমন কোৰ্সৰ কমিউনিকেশ্যন এছামিজৰ BA BSc আৰু BComৰ অতি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো আহা সময় নষ্ট নকৰি তো ভিডিঅ'টো আৰম্ভ কৰো। চেপ্টাৰ 2 কৰ্মক্ষেত্ৰৰ অসমীয়া। তো এই চেপ্টাৰত তোমালোকৰ পঢ়িবলগীয়া আছে আবেদন, বিজ্ঞাপন, প্ৰতিবেদন লিখন আৰু বাতৰি লিখন, নিবিদা লিখন দক্ষতা। এইবিলাকৰ টপিকৰ ওপৰত তোমালোকৰ কোৱেশ্চন দিয়া আছে। তো তোমালোকে কোৱেশ্চন চাই লোৱা কোনকেইটা ইম্পৰ্টেন্ট হয় তোমালোকৰ কোৱেশ্চন নাম্বাৰ 1 এইটো ইম্পৰ্টেন্ট। আবেদন কাক বোলে এইটো তোমালোকে ভালকৈ চাই যাবা, এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়। তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা আনসাৰ কি দিয়া আছে। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 3 যে কোৱেশ্চনটো হ'ল যে চিঠিৰ ভাষা কেনে হোৱা উচিত। এইটো তোমালোকে চাই যাবা এক্সামৰ কাৰণে, এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে। তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কোৱেশ্চন নাম্বাৰ 4 বিজ্ঞাপন কি। ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা, এইটো ইম্পৰ্টেন্ট। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 5 অসমীয়া বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দ কি। এইটো ভেৰি ইম্পৰ্টেন্ট, এইটো তোমালোকৰ সেশনাল এক্সামত আহিছিল। আৰু তাৰপিছত আছে এডভাৰটাইজিং কি শব্দৰ পৰা আহিছে, এইটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 7 এডভাৰটাইজিং শব্দটোৰ মূল এডভাৰটাইজৰ অৰ্থ কি। এইটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট, এইটো তোমালোকে ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা। এইবিলাক তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট। আৰু তাৰপিছত আছে কোৱেশ্চন নাম্বাৰ 8 এই কোৱেশ্চনটিও তোমালোকে চোৱা বিজ্ঞাপনৰ এটা সংজ্ঞা দিয়া। এই কোৱেশ্চনটিও তোমালোকে ইম্পৰ্টেন্ট। তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা, আনসাৰ কি দিয়া আছে তোমালোকে চাই লোৱা বা স্ক্ৰীনশ্বট মাৰি ল'বা এনসাৰখিনি। এইটো কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট। তাৰপিছত আছে কোৱেশ্চন নাম্বাৰ 10 যে হ'ল কোৱেশ্চনটো হ'ল বিশ্বৰ প্ৰথম বিজ্ঞাপন কোন দেশত পৰিচালন হৈছিল। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 11 ভাৰতৰ প্ৰথমটো বিজ্ঞাপন এজেন্সিৰ নাম কি। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট, ইয়াৰ এনসাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কোৱেশ্চন নাম্বাৰ 13 বিজ্ঞাপনৰ লক্ষ্য কি। এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়। তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কোৱেশ্চন নাম্বাৰ 15 বাতৰি কাকতত দিয়া বিজ্ঞাপনৰ ভাগসমূহ কি কি। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা, আনসাৰ কি দিয়া আছে। এইবিলাক তোমালোকৰ ইম্পৰ্টেন্ট এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট। তো তোমালোকে ইয়াৰ আনসাৰখিনি কোৱেশ্চন আনসাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নাম্বাৰ 18 মাধ্যমসমূহত বিজ্ঞাপনৰ এটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰা। এই কোৱেশ্চনটো এক্সামত আহিছিল, ফাইনেল এক্সামত আহিছিল। তো এই কোৱেশ্চনটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট। এই দিশ দুটা উল্লেখ কৰা, ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা এনসাৰত বিলাক কি দিয়া আছে। আৰু তাৰপিছত আছে কোৱেশ্চন নাম্বাৰ 19 প্ৰতিবেদন লিখন মানে কি। এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা। আৰু তাৰপিছত আছে কোৱেশ্চন নাম্বাৰ 20
প্ৰতিবেদনৰ সংজ্ঞা দিয়া। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ আনচাৰখিনি তোমালোকে চোৱা আনচাৰত কি দিয়া আছে। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 21ত প্ৰতিবেদন মানে কি। তো ইয়াৰ আনচাৰখিনি তোমালোকক দি আছোঁ, তো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা তোমালোকে চাই লোৱা। আনচাৰত এইবিলাক কি দিয়া আছে, আনচাৰবিলাক তোমালোকে ভালকৈ চোৱা কি দিয়া আছে আনচাৰত। আৰু তাৰপিছত আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 39ৰ এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট। তো তোমালোকে ইয়াৰ আনচাৰ কুৱেশ্যন তোমালোকে চাই লোৱা। তো তোমালোকে বহীত এনচাৰখিনি চাই মুখস্থ কৰি যাবা। এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যনটো হ'ল সংবাদ বুলিলে কি বুজা। এই কুৱেশ্যনটো তোমালোকে চোৱা ইয়াৰ এনচাৰখিনিও। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 40 সাধাৰণভাৱে সংবাদসমূহক কেইটা ভাগত ভাগ কৰা হৈছে। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 43 সংবাদ এটাৰ গুৰুত্বপূৰ্ণ অংশটো কি। এইটো তোমালোকে চোৱা ইয়াৰ আনচাৰখিনি অংশটো কি আছিল, তো ইয়াৰ আনচাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন, তো ইয়াৰ আগৰ কুৱেশ্যনবিলাক তোমালোকৰ 1 মাৰ্কৰ। তো আৰু যে তোমালোকৰ চমু প্ৰশ্নটো এইবিলাক তোমাৰ 2 মাৰ্কৰ হ'ব বা 5 মাৰ্কৰ আহিব পাৰে এইবিলাক কুৱেশ্যন। তো তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 1। এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যে হ'ল কুৱেশ্যনটো হ'ল আবেদন বুলিলে কি বুজা। এই কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ এনচাৰখিনি তোমালোকে ভালকৈ পঢ়িবা। এনচাৰখিনি তোমালোকে চোৱা এনচাৰত কি দিয়া আছে, স্ক্ৰীনশ্বট মাৰি লোৱা বা তোমালোকে চোৱা এনচাৰবিলাক কি দিয়া আছে। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু এনচাৰখিনি চোৱা এনচাৰত কি দিয়া আছে। আবেদন বুলিলে কি বুজা এইখিনি এনচাৰ হয়। আৰু তো ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা। এনচাৰবিলাকো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। মই ভালকৈ দি আছোঁ এনচাৰখিনি, তোমালোকে চোৱা এনচাৰত কি দিয়া আছে। আৰু নেক্সট কুৱেশ্যন নম্বৰ 3 তোমালোকৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। কুৱেশ্যনটো হ'ল যে আবেদন পত্ৰসমূহ কেইটা ভাগত ভগাব পাৰি। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ আনচাৰখিনি তোমালোকে চাই লোৱা আনচাৰত কি দিয়া আছে। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 4। এই কুৱেশ্যনটো তোমালোকৰ 4 মাৰ্কৰ আহিব পাৰে। যে কুৱেশ্যনটো হ'ল যে আবেদন পত্ৰৰ ভাগসমূহ কি কি। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ভাগসমূহ কি কি দিয়া আছে, তো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা তোমালোকে চোৱা কোনকেইটা দিয়া আছে। ইয়াৰ আনচাৰ তোমালোকে ভালকৈ চাই লোৱা। আবেদনৰ পত্ৰৰ ভাগসমূহ কি কি ইয়াৰ আনচাৰখিনি তোমালোকে দি আছোঁ। তো আনচাৰখিনি তোমালোকে চোৱা। আৰু এই যি ইয়াৰ এনচাৰ 50 টকা এইখিনি হ'ল এনচাৰ। আৰু ইয়াৰ আনচাৰখিনি তোমালোকে চোৱা। আৰু তাৰপিছত আছে তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কুৱেশ্যন নম্বৰ কিমান, কুৱেশ্যন নম্বৰ 8। তো এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যে কি কৈছে কুৱেশ্যনটো হ'ল আবেদন ৰচনাৰ বিভিন্ন পদ্ধতিসমূহ কি কি। এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ এনচাৰখিনি তোমালোকক দি আছোঁ। তো তোমালোকে এনচাৰখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। হয় মই এনচাৰবিলাক ভৰোঁ, এনচাৰটো তোমালোকক দেখুৱাই দিওঁ। 50 টকা কুৱেশ্যনটোৰ এনচাৰ আৰু এইখিনি। তো তোমালোকে ইয়াৰ এনচাৰখিনি তোমালোকে চোৱা এনচাৰত কি দি আছে বা স্ক্ৰীনশ্বট মাৰি লোৱা। এনচাৰখিনি তোমালোকে ভালকৈ চাই লোৱা। আৰু তাৰপিছত আছে তোমালোকৰ কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 10। কুৱেশ্যনটো হ'ল বিজ্ঞাপন বুলিলে কি বুজা। এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কুৱেশ্যনটোৰ এনচাৰখিনি তোমালোকে চাই লোৱা যে এনচাৰত কি দিয়া আছে। এনচাৰখিনি তোমালোকে ধুনীয়াকৈ চাই লোৱা। এনচাৰত দি আছোঁ তো তোমালোকে চাই লোৱা। কুৱেশ্যনটো তোমালোকৰ ছেছনেল এক্সামত আহিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো। তো ইয়াৰ এনচাৰখিনি তোমালোকে মুখস্থ কৰি যাবা।
ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকৰ কমন বুলি মই ভাবোঁ ইয়াৰ আনসাৰ কিন্তু তোমালোকে চাই লোৱা আৰু বিজ্ঞান বুলিলে কি বুজা ইয়াৰ আনসাৰ হবিটিত থকা আৰু এনসাৰ কুৱেশ্যনৰ আনসাৰ এইবিলাক তোমালোকে চাই লোৱা ইয়াৰ আনসাৰখিনি আৰু তাৰপিছত আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 11 বিজ্ঞাপনৰ বৈশিষ্ট্যসমূহ কি তো এইটো তোমালোকে চোৱা ইয়াৰ এনসাৰখিনি তোমালোকক দিয়া আছো তো এনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা তোমালোকে চোৱা কেনেকুৱা এনসাৰটো হয় ইয়াৰ এনসাৰখিনি তোমালোকে দি আছো ইয়াৰ হ'ল তোমাৰ এনসাৰ কুৱেশ্যনটো হ'ল বিজ্ঞাপনৰ বৈশিষ্ট্যসমূহৰ এনসাৰখিনি তোমালোকে চাই লোৱা আৰু তাৰপিছত আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 12 কুৱেশ্যনটো হ'ল সাধাৰণতে বিজ্ঞাপন কি মাধ্যমত পোৱা যায় তো এইটো তোমালোকে চাই লোৱা ইয়াৰ আনসাৰখিনিত যে সাধাৰণ বিজ্ঞাপন দুটা মাধ্যম পোৱা যায় সেই দুটা হ'ল যে লিখিত ৰূপত আৰু পৰিবেশৰ ৰূপত তো ইয়াৰ আনসাৰখিনি আৰু দিয়া আছে তো তোমালোকে এনসাৰখিনি স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে চাই লোৱা এনসাৰ কি দিয়া আছে আৰু আছে তোমালোকৰ ইয়াৰ আনসাৰ তো এনসাৰখিনি তোমালোকক দেখাই আছো আৰু তাৰপিছত আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 13 কুৱেশ্যনটো হ'ল যে বিজ্ঞাপনৰ ভাষা কেনেকুৱা বা হ'ব লাগে কি কৈছে কুৱেশ্যনটো তোমালোকৰ বিজ্ঞাপনৰ ভাষা কেনে বা হ'ব লাগে এই কুৱেশ্যনটো তোমালোকে চোৱা ইয়াৰ আনসাৰখিনি আনসাৰত তোমালোকক কি দি আছে এনসাৰবিলাক তোমালোকে চোৱা কুৱেশ্যনটো তোমালোকে ভালকৈ চাই ল'বাচোন কুৱেশ্যনত কি দি আছে আৰু এনসাৰত কি দি আছে কুৱেশ্যনটো হ'ল যে বিজ্ঞাপনৰ ভাষা কেনেকুৱা হ'ব লাগে ইয়াৰ এনসাৰখিনি তোমালোকে চোৱা এই কুৱেশ্যনটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ শেষৰ কুৱেশ্যন নাম্বাৰ এইটো আৰু শেষত কুৱেশ্যন নাম্বাৰ 16 এই কুৱেশ্যনটো তোমালোকে চোৱা যে বিজ্ঞাপনৰ প্ৰস্তুতকৰণৰ উল্লেখযোগ্য দিশসমূহ কি তো আজি এইখিনি কুৱেশ্যন আছিল ইম্পৰ্টেণ্ট দিবলগীয়া তো ইয়াৰ এনসাৰখিনি তোমালোকে চোৱা কুৱেশ্যনটো হ'ল যে বিজ্ঞাপন প্ৰস্তুতকৰণৰ উল্লেখযোগ্য দিশসমূহ কি তো ইয়াৰ এনসাৰবিলাক তোমালোকক দি আছো তো তোমালোকে চাই লোৱা আনসাৰখিনি কি কৈ আছে কি দিয়া আছে তোমালোকে চোৱা আনসাৰত যে কোটো দিলোঁ মই এই কোটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় তো তোমালোকে এইখিনি পঢ়িবা ভালকৈ পঢ়ি যাবা আৰু মই যিখিনি দিলোঁ এইখিনি নপঢ়িবা আৰু তাৰ বাহিৰে পঢ়িবা এডিশ্যনেল পঢ়িবা তোমালোকৰ কিতাপৰ পৰা পঢ়িবা মই জাষ্ট মডেলৰ পৰা দিলোঁ এইবিলাক ইম্পৰ্টেণ্ট হয় তো তোমালোকে ভালকৈ পঢ়ি যাবা এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় তো তোমালোকে সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন